আমি SN1 ৰিয়েকশ্যনটো পঢ়ি আছিলোঁ। SN1 মেকানিজমত এলকাইল হেলাইডছবিলাকৰ ৰিয়েক্টিভিটিটো কেনেকুৱা হ'ব সেইটো আমি এইটো ভিডিঅ'ত চাম। অ'কে, SN1 ৰিয়েকশ্যনটোত প্ৰথমতে এটা কাৰ্বকেটায়ন প্ৰডিউচ হৈছিল। যদি এলকাইল হেলাইডটো ব্ৰমমিথেন হয়, তাৰ পৰা আমি মিথাইল কাৰ্বকেটায়নটো পাম আৰু লগতে bromide আয়নটো প্ৰডিউচ হ'ব ইন ষ্টেপ 1, ৰাইট? আৰু ষ্টেপ 2ত এই মিথাইলটোত নিউক্লিঅ'ফাইলটোৱে এটেক কৰিব আৰু প্ৰডাক্টটো ফৰ্ম কৰিব। ঠিক আছে, এইটো শ্ল' ষ্টেপ আছিল, সেয়েহে ৰিভাৰ্চিবল চাইন। যিবিলাক ৰিয়েকশ্যন ৰিভাৰ্চিবল হয় মানে বথ ছাইডৰ পৰা হয়, সেইবিলাক ৰিয়েকশ্যন শ্ল' হয়। ঠিক আছে, চ' ইয়াত এটা কাৰ্বকেটায়ন প্ৰডিউচ হৈ আছে ইন দ্য ফাৰ্ষ্ট ষ্টেপ। এতিয়া গোটেই ৰিয়েকশ্যনৰ ৰেটটো এই কাৰ্বকেটায়নটোৰ ষ্টেবিলিটিৰ ওপৰত ডিপেণ্ড কৰিব। কাৰ্বকেটায়নটো যিমান ষ্টেবল হ'ব, মিথাইল হেলাইডটো সিমানেই বেছি ৰিয়েক্টিভ হ'ব, মানে সিমানেই জল্দি ৰিয়েক্ট কৰিব। অ'কে, চ' আমি ৰিয়েক্টিভিটি চাবলৈ হ'লে এটা ফেক্টৰ কনচিডাৰ কৰি ল'ব লাগিব, সেইটো হৈছে ষ্টেবিলিটি অফ কাৰ্বকেটায়ন। যিটো কাৰ্বকেটায়ন ইয়াত প্ৰডিউচ হ'ব, সেইটো যিমান বেছি ষ্টেবল হ'ব, এই মিথাইল হেলাইড এলকাইল হেলাইডটোৰ ৰিয়েক্টিভিটি সিমানেই বেছি থাকিব। এতিয়া চোৱা, কাৰ্বকেটায়নছবিলাক ইহঁতৰ ষ্টেবিলিটিটো এইটো অৰ্ডাৰত হয়। টাৰ্চিয়াৰী কাৰ্বকেটায়নছবিলাক চবতকৈ বেছি ষ্টেবল হয়, দেন ছেকেণ্ডেৰী, দেন প্ৰাইমেৰী, আৰু একেবাৰে শেষত মিথাইল কাৰ্বকেটায়নবিলাক। বুজি পাইছা এইটো? আৰু সেয়েহে এই এলকাইল হেলাইডবিলাকৰ ৰিয়েক্টিভিটিৰ অৰ্ডাৰটো সেই একেই হ'ব, মানে টাৰ্চিয়াৰী এলকাইল হেলাইডছ will be the highest reactive in SN1 reaction, then secondary আহিব, তাৰপিছত primary alkyl halide, আৰু একেবাৰে শেষত CH3X। CH3X মানে হৈছে মিথাইল হেলাইড। কিউকি চোৱা, যেতিয়া এলকাইল হেলাইডটো টাৰ্চিয়াৰী হ'ব, তেতিয়াহে কাৰ্বকেটায়নটো টাৰ্চিয়াৰী প্ৰডিউচ কৰিব, বা যদি আমি মিথাইল হেলাইডৰ পৰা ষ্টাৰ্ট কৰোঁ, তেতিয়াহে আমি কাৰ্বকেটায়নটো এনেকুৱা পাম, মানে মিথাইল কাৰ্বকেটায়ন এটা পাম। ঠিক আছে, সেয়েহে এই অৰ্ডাৰটোৰ মতেই এলকাইল হেলাইডবিলাকৰ ৰিয়েক্টিভিটিও হয় ইন কেছ অফ SN1 ৰিয়েকশ্যন। ঠিক আছে, SN2ত ইয়াৰ ঠিক উল্টাটো হৈছিল। আগতে দেখুওৱা হৈছে যে মিথাইল হেলাইডছবিলাকৰহে ৰিয়েক্টিভিটি বেছি থাকে, তাত আমি ষ্টেৰিক হিণ্ড্ৰেঞ্চটো কনচিডাৰ কৰিছিলোঁ, আৰু ইয়াত আমি কাৰ্বকেটায়ন যিটো প্ৰডিউচ হ'ব তাৰ ষ্টেবিলিটিৰ বেচিছত কৈ আছোঁ যে টাৰ্চিয়াৰী এলকাইল হেলাইডবিলাক চবতকৈ বেছি ৰিয়েক্টিভ হ'ব ইন কেছ অফ SN1 মেকানিজম। অ'কে, ইয়াতে এটা এক্সাম্পল মই দেখাই দিছোঁ। CH3CH2Br, এইটো এটা প্ৰাইমেৰী এলকাইল হেলাইড হয়। অ'কে, এতিয়া এই এলকাইল হেলাইডটোৱে যেতিয়া কোনোবা নিউক্লিঅ'ফাইলৰ লগত ৰিয়েক্ট কৰিব, প্ৰথমতে ইয়াৰ পৰা আমি এটা কাৰ্বকেটায়ন পাম। এই ব্ৰমো গ্ৰুপটো ইয়াৰ পৰা কমপ্লিটলি আঁতৰি যাব উইথ দ্য ইলেক্ট্ৰন পেয়াৰ, এণ্ড দিছ উইল লিভ এ পজিটিভ চাৰ্জ অন দ্য কাৰ্বন এটম। চ' আমি এনেকুৱা এটা, মই ইয়াত ব'ণ্ডবিলাক শ্ব' নাই কৰা, অ'কে, এনেকৈ শ্বৰ্টকৈ দেখাই আছোঁ। ইয়াত আমি এনেকুৱা এটা কাৰ্বকেটায়ন পাম। এই কাৰ্বকেটায়নটো প্ৰাইমেৰীয়ে হয়। ঠিক আছে, কিয়কি যিটো কাৰ্বনৰ ওপৰত পজিটিভ চাৰ্জ আছে, সেই কাৰ্বনটো আৰু এটা কাৰ্বনৰ লগতহে বণ্ডেড হৈ আছে, গতিকে আমি প্ৰাইমেৰী কাৰ্বকেটায়ন এটা ইয়াৰ পৰা পাই যাম। এতিয়া বেলেগ এটা এলকাইল হেলাইড চাওঁ, যিটো নেকি টাৰ্চিয়াৰী হয়। So this is an example of tertiary alkyl halide.
ইয়াৰ যদি নিউক্লিঅফাইলৰ লগত ৰিয়েকশ্যন হয় তেতিয়া ইয়াৰ পৰা আমি যেটো এলকাইল কাৰ্বকেটায়ন পাম হেতু টাৰচিয়াৰি হ'ব ঠিক আছে মানে এই ব্ৰমো গ্ৰুপটো ইয়াৰ পৰা ব্ৰমাইড হিচাপে ওলাই যাব ইলেক্ট্ৰন পেয়াৰটো লৈ আৰু কাৰ্বনটোৰ কাৰণে ইলেক্ট্ৰন কম হৈ যাব হেহে কাৰ্বনটোত এটা পজিটিভ চাৰ্জ থাকিব ঠিক আছে মই ইয়াতে অকল স্টেপ 1 কিটাহে লিখিছো দুয়োটা এলকাইল হ্যালাইডৰ কাৰণে just to compare the carbocations produced and their stability okay তো ইয়াত আমি টাৰচিয়াৰি এলকাইল হ্যালাইডৰ পৰা যেতিয়া ষ্টাৰ্ট কৰিছো আমি কাৰ্বকেটায়নটো টাৰচিয়াৰিয়ে পাইছো এতিয়া যেহেতু এই কাৰ্বকেটায়নটো এটুতকে বেছি ষ্টেবল হয় কিয় ষ্টেবল হয় এটো তোমালোকৰ ফাৰ্ষ্ট ইয়াৰত আছিল যে যেহেতু এই কাৰ্বনটো পজিটিভলি চাৰ্জ মানে ইয়াৰ ইলেক্ট্ৰন কম হৈ আছে আৰু এই মিথাইল গ্ৰুপ বিলাক মানে যিকোনো এলকাইল গ্ৰুপ ইলেক্ট্ৰন ডোনৰ হয় ইলেক্ট্ৰন দিব পাৰে হেহে যিমান বেছি এলকাইল গ্ৰুপ থাকিব বা যিমান ডাঙৰ এলকাইল গ্ৰুপ থাকিব কাৰ্বকেটায়নটো হিমানি বেছি ষ্টেবল হ'ব আৰু হেতু ৰিজনৰ পৰা আমি চাবলৈ যাওঁ যদি টাৰচিয়াৰি বিলাক সদায় সবতকে বেছি ষ্টেবল কাৰ্বকেটায়ন হয় ওকে প্ৰাইমাৰী বিলাকৰ ষ্টেবিলিটি ইয়াৰ কম্পেৰিজনত বহুত কম থাকিব এতিয়া আমি ক'ব পাৰিম যে এই টাৰচিয়াৰি এলকাইল হ্যালাইডটোৰ ৰিএক্টিভিটি এই এলকাইল হ্যালাইডটোতকে বহুত বেছি হ'ব ই যিমান ফাষ্ট ৰিয়েক্ট কৰিব ইন SN1 মেকানিজম তাতকে বহুত ফাষ্ট টাৰচিয়াৰিটোহে ৰিয়েক্ট কৰিব ঠিক আছে so the tertiary one has higher reactivity than the primary one বুজি পাইছা এটো আচ্ছা এটা এক্সাম্পল কৰি আছো দুটা কম্পাউন্ড মই ইয়াত লিখিম তাৰ ভিতৰত কোনটোৱে বেছি ফাষ্ট SN1 ৰিয়েকচন কৰিব হেতু ক'ব লাগিব so question to hold which of the following reacts faster in SN1 reaction দুটা কম্পাউন্ড লিখি আছো বন লাইন ফৰ্মুলা লিখিছো এটো এটা and then এটো এটা ঠিক আছে এই দুটা কম্পাউণ্ডৰ ভিতৰত কোনে SN1 মেকানিজম মতে বেছি ফাষ্ট ৰিয়েক্ট কৰিব পাৰিব এতিয়া ইহতক আমি ক্লাসিফাই কৰি ললেই গম পাই যাম কাৰ ৰিএক্টিভিটি বেছি হ'ব তে ক্লাসিফাইটো কেনেকৈ কৰিব পাৰি ব্ৰমো গ্ৰুপটো ইয়াত আছে সো এতিয়া মই কটো কাৰ্বন হাইড্ৰোজেন দেখুৱাটো নাই কিন্তু আমি নিজে বুজি ল'ব লাগিব যে এই কৰ্নাৰ যত জয়েন হৈ আছে মানে ইয়াতো কাৰ্বন আছে ওকে আৰু এন্ড পইণ্ট বিলাকতো কাৰ্বন আছে ইয়াতো কাৰ্বন আছে আৰু কাৰ্বন থাকিলে তাৰ লগত যিমান হাইড্ৰোজেন লাগে হিমান হাইড্ৰোজেনো থাকিব সো মই যত ডট বনাই দিছো তাত সবতে কাৰ্বন প্ৰেজেন্ট আছে এন্ড লগতে হাইড্ৰোজেনো ওকে আৰু ইয়াতো ঠিক তেনেকে ইয়াত কাৰ্বন আছে আৰু এই তিনিউটা এন্ড পইণ্ট বিলাকতো কাৰ্বন প্ৰেজেন্ট আছে ইয়াত নাই ওকে তোমালোকে ভাবিব পাৰে যে ইয়াতো কাৰ্বন আছে নেকি ইয়াত কিন্তু নাই কিয়কি এই ঠাইটোতে ব্ৰমো গ্ৰুপটো আছে ব্ৰমো গ্ৰুপটো মান ইয়াত স্পেস আহি গল যদিও ব্ৰমো গ্ৰুপটো এই পজিশনটোতে আছে ইয়াত কাৰ্বন থাকিব নোৱাৰে ঠিক তেনেকে ইয়াতো ব্ৰমো গ্ৰুপটো প্ৰেজেন্ট আছে ওকে now see the bromo group is connected to this carbon directly right আৰু এই কাৰ্বনটো বেলেগ দুটা কাৰ্বনৰ লগত directly bonded এটোহে আমি চাব লাগে যেহেতু দুটা কাৰ্বনৰ লগত এই কাৰ্বনটোৰ ডাইৰেক্ট বন্ডিং আছে হেহে ই হ'ব এটা সেকেন্ডাৰী alkyl halide fine now here the bromo group is directly attached to this carbon which is again bonded to 3 more carbon atoms so ই হ'ব এটা tertiary alkyl halide আমি জানোৱে যে tertiary reactivity বেছি হয় সেকেন্ডাৰীতকে গতিকে এই কম্পাউন্ডটোৰ ৰিএক্টিভিটি বেছি হ'ব বুজি পাইছা this alkyl halide will react faster in SN1 reaction ঠিক আছে